হাজো নলবাৰী ঘাইপথৰ বৰুৱাবাৰী সমীপৱৰ্তী পুঠিমাৰী নৈৰ দলঙৰ এটা অংশ গৰাখহনীয়াৰ কবলত। প্ৰতিক্ৰিয়া গাঁওবাসীৰ। সমগ্ৰ ৰাজ্যতে কেইবাদিনো ধৰি আহি থকা মুখলধাৰ বৰষুণৰ ফলত হাজো নলবাৰী ঘাইপথৰ বৰুৱাবাৰী সমীপৱৰ্তী পুঠিমাৰী নৈৰ ওপৰত থকা একমাত্ৰ পকী দলংখনৰ এটা অংশ গৰাখহনীয়াৰ কবলত জহি খহি গৈ বৃহৎ আকাৰৰ গাঁতৰ সৃষ্টি হয়, যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ব্যাঘাত জন্ম পৰিলক্ষিত হৈছে। পথচাৰীৰ মাজত যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে আৰু ঘটনাস্থলীত আৰক্ষী তথা বিভাগীয় কৰ্তৃপক্ষৰ লোক উপস্থিত হৈ দলংখনৰ জহি খহি যোৱা অংশ পুনৰ মেৰামতি কৰি থকা কাৰ্যও পৰিলক্ষিত হৈছে। পানী লাগে, পানী হৈ থাকে, এক ফুট পানী হ'ব বৰষুণ দিলে। পানীটো ওলাই যোৱা ৰাস্তাই নাথাকে, ইয়াতে কোনো লেবাৰ নাই, কোনো ব্যৱস্থা নকৰে। কেনেকৈ ভাঙিলে দলংটো? পানী আহি এনেকৈ বৰষুণৰ পানী উঠাই লৈ গ'ল। অকল বৰষুণৰ পানী। বিভাগীয় পক্ষই কিবা চাহিদা কৰিছিল? কোনোবা আছে যদিও নাজানো আমি, কোনোবা থাকিব পাৰে। আহিলে আমি দেখাততো কোনো নাই, লেবাৰ আছে, ব্ৰিজখন মাটি চাফা কৰা জেগা নাই, কোনো লেবাৰ নাই। কোন ঠাইটো কি হয়? এইটো আপোনাৰ নদীটোতো আপোনাৰ কি বুলি পুঠিমাৰী নদী, হাজো এইটো সেই হাজো বৰুৱাবাৰী নদী পথ। নদীটো আপোনাৰ কি পুঠিমাৰী নদী এইটো। আচলতে ইয়াতে মানুহ অলপ যোগান দিব লাগে, যোগান নাই। কেনেকৈ ভাঙি গ'ল? ভাঙি এইটো বৰষুণৰ পানীতে উঠি গ'ল আৰু বৰষুণৰ পানীতে ভাঙি গৈছে। বৰষুণৰ পানী। বিভাগীয় পক্ষ আহিছে নাই ইয়াত খবৰ ল'ব কাৰণে? ইয়াতে নহয়, কোনো মানুহে নাই, না কোনো লেবাৰ আছে, না ইয়াতে কোনোবা মহৰী আছে, না কোনোবা ইঞ্জিনিয়াৰ আছে। আমি এইটো নাজানো, দেখাই নাই। এইটো মানে ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে এইটো হৈছে। ডিপাৰ্টমেণ্টৰ গাফিলতিটো হৈছে, গাফিলতিৰ কাৰণে হৈছে। ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে হৈছে, নহ'লে এতিয়া নহ'লে এতিয়া এইটো সদায় এনেকৈ থাকে। এইটো আমাৰ হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।